ব্ৰেকিং নিউজ নিউজ অসম এনিৰ দৰ্শকক দিবলৈ লৈছো ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ বিলাসীপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ লোক বিলাসীপাৰাৰ বান্ধৱপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো জানিব পৰামতে তীব্ৰবেগী মটৰচাইকেল মহতিয়াই নিয়ে চাইকেল আৰোহীক গুৰুতৰভাৱে আহত হয় বিলাসীপাৰাৰ বান্ধৱপাৰাত প্ৰথমখন গাঁৱৰ ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ঘটনাস্থলীত তৎক্ষণাৎ বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাৰ পতিত হোৱা ব্যক্তি তিনিজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও এজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ অসম এনি ওলোৱাৰ পিছত মানে এটা বাইক আহিল অহাৰ পিছত বাইকটো 50+ স্পীড আছিল আনন্দনগৰ বাঙালীপাৰা হৈ মানে ৰোডটোৰ আনন্দনগৰ যেটো মছজিদ আছিল হুজুৰিয়াখানা আছিল তাতে ৰহমানিয়া হুজুৰিয়াখানা তাৰ সন্মুখতে এক্সিডেণ্ট হৈছে আৰু পিছৰজন যিজন আছিল ভয় হৈছে আৰু খুন্দা মাৰিছিল এজন মানুহ মানে বিলেশ্বৰ পৰা গৈ থাকোঁতে চাইকেলৰ লগত খুন্দা মাৰিছিল আৰু ৰাস্তাৰ কাষতে এটা বেৰা আছিল বেৰাটো ভাঙি চিনে মছজিদৰ সন্মুখত যাই পৰিছিল আৰু চাইকেলৰ লগত বাইকত খুন্দা লাগিছিল বাইকত কেইজন আছিল বাইকত দুজন আছিল দুজন শুনামতে ডিব্ৰুগড়ি হয় ল'ৰাজনৰ ঘৰ আৰু এতিয়া ক'ত আছে এতিয়া বিলেশ্বৰ হস্পিটেলত অনা হৈছে এজনৰ অৱস্থা কেনেকুৱা এজন ভয়াৱহ অৱস্থাত আছে আৰু এজন অলপ সুস্থ আছে কিন্তু কথা কৈ আছে আৰু যিজন পিছত আছিল সেইজন বহুত ভয়ানক আছে